নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এটা বিশেষ ভিডিঅ'লৈ আজি গ্ৰেড 4 লেভেলৰ যি মেথছ আছে মেথছৰ কেইটামান কমন কুৱেশ্যন আমি ডিছকাশ্যন কৰিম ইয়াৰ পৰা আহি থাকে আহিব গতিকে পলম নকৰি আজি ভিডিঅ'টো আহক আমি আৰম্ভ কৰি দিওঁ যদি 7টা আপেলৰ দাম 91 টকা হয় তেনে 3টা আপেলৰ দাম কিমান কেনেকৈ কৰিম যাওক আমি আগতে কৰি আহিছোঁ এইটো লেভেল 4 গ্ৰেডৰ 8 লেভেলৰ কুৱেশ্যন আমি 7 6তে শিকি আহোঁ যদি 7টা আপেলৰ দাম কিমান হয় 91 টকা হয় 91 টকা আমি প্ৰথম এটাৰ উলিয়াই ল'ম এটাৰ 91 এই যে 7টো হৰণ হৈ যাব কিমান হ'ব 7 7 13 91 আমাক সুধিছে তিনিটাৰ দাম যদি এটাৰ দাম যদি 13 টকা হয় তিনিটা যদি কিমান হ'ব 3 পূৰণ কৰি দিব লাগিব কিমান হ'ব 3 13 39 টকা অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছে নে 7টা প্ৰথম 7টা আছিল 91 টকা এটা উলিয়াই ললো 13 টকা 3টো পূৰণ কৰিলো 13টা লগত 39 টকা পাই গলো নেক্সট কোৱেশ্চন ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ওকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি যদি ভিডিঅ'টো চাইছে তেতিয়া ক'ব যদি 3rd গ্ৰেড লেভেলৰ মানুহ চাইছে তেতিয়া ক'ব যে এই কোৱেশ্চন দিয়ে নেকি নহয় 4th গ্ৰেডত এনেকুৱা লেভেলৰ কোৱেশ্চন আহে চাই লওক এটা ত্ৰিভুজ আককচোন ত্ৰিভুজ এটা আকক ত্ৰিভুজটো যদি এই তিনিটা কোণ মিলাই দিয়ে যদি যোগ কৰে কোণমান যন্ত্ৰৰ সহায়ত যদি জুখি চায় তেতিয়া কিমান পাব জানে 180 ডিগ্ৰী পাব 80 ডিগ্ৰী পাব ঠিক আছে এটা শুদ্ধ আনসাৰ নেক্সট 12টা আমৰ দাম 300 টকা আৰু 15টা আপেলৰ দাম 450 টকা হলে 4টা আম আৰু 3টা আপেলৰ দাম কিমান হ'ব ওকে ওকে প্ৰথম কথা কি 12টা আমৰ দাম 12টা যদি আম আছে 12টা আমৰ দাম কৈছে 300 টকা ওকে 300 টকা অলপ আগত শিকি আহিছিলো এনেকে উলিয়াবলে এনেকে এবাৰ শিকি লম এটা আমৰ দাম কিমান হ'ব 300 বাই 12 কিমান পাম এবাৰ যদি কাটো আমি 24 গুচি গ'ল 25 পাম 25 পাম এটা আমৰ দাম কিমান পালো 25 টকা পালো যদি ঠিক আছে নেক্সট উলিয়াই লওঁ 15টা আপেলৰ দাম 450 টকা 15টা আপেলৰ দাম কিমান ক'লে 450 টকা বুলি ক'লে ঠিক আছে গতিকে এটা আপেলৰ দাম কিমান হ'ব 450 হৰণ 15 হ'ব গতিকে 450ক যদি আমি 15ৰে হৰণ কৰো তেতিয়া কিমান পাম জানে 30 পাম গতিকে এটা আপেলৰ দাম 30 টকা বুলি ক'লে এতিয়া আমাক সুধিলে যদি 4টা আম এটা আমৰ দাম আছিল 25 টকা 4টা যদি আম লও 4 25 কিমান হ'ব 100 টকা ওকে 4 25 100 টকা আৰু 3টা আপেল এটা আপেলৰ দাম আছিল 30 টকা যদি 3টা লও কিমান হ'ব কিমানটা হ'ব 90 টকা হ'ব যদি যদি আমি দুটা লও কিমান হ'ব 100 টকা প্লাস 90 টকা কিমান হ'ব 190 টকা দিব লাগিব আমি বুজি পাইছে আমি কিমান দিব লাগিব 190 টকা দিব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ বুজি পালে 12টা দাম 300 গতে এটা উলিলে 25 টকা যদি 4টা লব লাগে 100 টকা হৈ গল এটো যদি চাও আমি 15টা দাম যদি 450 টকা হয় এটা উলিয়ালো 30 টকা তিনটা কিমান হ'ব 90 গতিটা এড কৰিলো আমি কিমান দিব লাগিব 190 টকা নেক্সট 5000 ৰ 3% ৰ 2% কিমান একদম ইজি প্ৰথম 5000 টো লিখি লওক ঠিক আছে 3 এই শতাংশ চিনটো আনিব তলত 100 দিব লাগিব উঠাবলে পূৰণ দিয়ক 2 100 লগাই দিয়ক এই শূন্য কাটি গল যিকোনো এটা এই শূন্য সেই শূন্য কাটি গল এইটো শূন্য সেইটো শূন্য কাটি গল কিমান থাকিলে এই পাছে ইয়াক যদি কাটি দিও 5 দুগুণ 2 থাকিলে এই 2 সেই 2 কাটি গল অকল থাকিলে কিমান 3 থাকিলে কিমান বল 3 থাকিলে কিমান হ'ব ইয়াৰ আনসাৰটো হ'ব কিমান 3 আপুনি অকন কটাকটিত বা এনেকে যদি ৰিডিউস কৰা অকন ভাল হ'ব লাগিব যোগ বিয়োগৰ অকন ভাল হ'ব লাগিব আৰু বেলেগ একো নালাগে 4 গ্ৰেড পাস কৰিবলে অপচনটো বি কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন 5টা অংকযুক্ত সৰু সংখ্যা আৰু 4টা অংকযুক্ত ডাঙৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান এটা কলে কি 5টা অংকযুক্ত সৰু সংখ্যাটো মানে 5টা অংকযুক্ত সৰু সংখ্যাটো কিমান হ'ব এটা দুটা তিনটা চাৰিটা ঠিক আছে 4টা অংকযুক্ত ডাঙৰ সংখ্যাটো মানে কি এটা 9 টো লিখিব লাগিব
2 3 4 যদি পাৰ্থক্য মানে কি মাইনাস দিব লাগিব কিমান হ'ব 9 পৰা 0 10 ৰ পৰা 1 গুচি গলে 9 থাকিব বাকি কিমান আৰু গুটেগাল 0 থাকিব না যায় গতিকে আমাৰ শুদ্ধ এনসাৰটো হ'ব কিমান এনসাৰ অপচন নম্বৰ এ 1 বুজি পাইছে ইয়াত সংখ্যা কিটা 5টা 4টা 3টা বেলেগ বেলেগ দিব পাৰে গতিকে আপুনি মই কৈছোৱে অকমান অলপ কৈছিলো আপুনি যোগ বিয়োগ পূৰণ হলে অকন ভাল হলে আপুনি এবাৰ গেট 4 পাস কৰি যাব নেক্সট কোৱেশ্চন চতুৰ্ভুজৰ কোণৰ সমষ্টি কি চতুৰ্ভুজ মানে কি 4টা বাহু কেটা থাকিব লাগিব 4টা বাহু থাকিব লাগিব তাৰ কোণ কেটা থাকিব তাৰ কোণ কেবা 4টা থাকিব 4টা ঠিক আছে এই 4টা যদি আপুনি যোগ কৰি দিয়ে কিমান পাব জানে ধৰি এটো 90 দি হলো এটো এটা আয়তক্ষেত্ৰ হয় ইয়া যদি 90 হয় প্ৰতিটো যদি 90 হয় 90 লগত যদি আপুনি 4 পূৰণ কৰি দিয়ে কিমান 360 পাব 360 গতিকে চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি কিমান 360 পাম 360 অপচন নম্বৰ বি ইজ দা কাৰেক্ট এনসাৰ গতিকে চতুৰ্ভুজৰ মনত থাকিব নিশ্চয় কিমান 360 নেক্সট কোৱেশ্চন সমকোণী ত্ৰিভুজ এটাৰ আটাইতকৈ ডাঙৰ কোণটো কিমান সমকোণী প্ৰথম কথা জানিব লাগিব সমকোণী মানে কিছুমানে ভুল কৰি দিব পাৰে সমকোণী মানে কি সমান কোণ বুলি ভাবিব পাৰে কিন্তু ভুল এনসাৰ সমকোণী সমান কোণ নহয় সমান এই গুটেকিটা সমান কোণ নহয় সমকোণী মানে কি এটা কোণৰ মান 90 ডিগ্ৰী হ'ব লাগিব এটা কোণৰ মান কিমান হ'ব লাগিব 90 ডিগ্ৰী এই কোণটো মান ধৰিলো 90 ডিগ্ৰী হ'ব লাগিব ঠিক আছে ওকে এইকিটা মান কিমান আটাইতকৈ ডাঙৰ কোণটো চাওক আমি তিনটা কোণৰ সমষ্টি কিমান পাইছিলো 180 ডিগ্ৰী পাইছিলো যদি এটাৰ মান যদি 90 হৈ গুছিয়ে যায় থাকিব কিমান থাকিব 90 90 দুটা কোণৰ মাজত ভাগ কৰিব লাগিব গতিকে সবৰকে ডাঙৰ obviously এটা 90 কে কম হ'ব গতিকে সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণটো মান কিমান 90 হ'ব 90 এটা কোণে 90 থাকে হেতু হ'ল 90 এনেকুৱা ধৰণৰ কোৱেশ্চনে 4 গেটত আহে নেক্সট এটা ত্ৰিভুজৰ কোণ কেইটাৰ অনুপাত 2:3:4 হলে ডাঙৰ কোণটোৰ অনুপাত কিমান এনেকুৱা ভিডিওত আগৰ ভিডিওত আমি এনেকুৱা এটা কোৱেশ্চন আলোচনা কৰি গৈছিলো হয়তো এটোৱে হুবহু আহি যাব পাৰে চাই লওক 2:3:4 অনুপাত বুলি কৈছে গতিকে আমি গুটেটা এড কৰো 2 + 3 + যদি 4 কৰি দিও তলত 9 পাম কিমান পাম 9 পাম তলত 9 টো বহাই দিও 9 সবকে ডাঙৰ অনুপাত কিমান 4 টো ডাঙৰ হৈ আছে আমাক ডাঙৰ কৰিছে ডাঙৰ কোণটো কৰিছে গতিকে 4 টো ডাঙৰ হৈছে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান পাইছিল এইমাত্ৰ 180 বুলি আমি জানি আহিছিলো 180 ডিগ্ৰী তাৰ লগত এটো পূৰণ কৰি দিয়ক 9 কাটক 18 9 দুগুণ 18 এই শূন্যটো আগত বহাই দিয়ক এটা 4 আৰু 20ক যদি পূৰণ কৰি দিয়ে 4 20 কিমান 80 4 20 80 ইজ দা কাৰেক্ট এনসাৰ গতিকে ডাঙৰ কোণটো কিমান হ'ব 80 ডিগ্ৰী হ'ব 80 ডিগ্ৰী হ'ব ঠিক আছে যদি সৰুটো কওঁ সৰু ইয়াত কিমান ইয়াত 4 ঠাইত 2 আহিব 4 ঠাইত 2 আহিব গতিকে 20 সৰুটো মান হ'ব 40 ডিগ্ৰী ঠিক আছে ডাঙৰটো কিমান 80 এটো ক্লিয়াৰ হ'ল এনেকুৱা এটা কোৱেশ্চন কিন্তু পৰীক্ষাত প্ৰায় আহি থাকে গতিকে এটো ক্লিয়াৰ হৈ যাব নেক্সট 12 40 এটো সমানুপাতিক এটা সিৰিজ আছে সমানুপাতিক কি হয় জানে না এটো আৰু হেতু সমান হৈ থাকে এইকিটা পূৰণ কৰিলে যিমানটো পাম হেতু এই মাজৰ পদ দুটা পূৰণ কৰিলে একে সমান পাম সমানুপাতিক এনেকা এটা কানেকচন মিলাই থোৱা যায় 12 আৰু মানে প্ৰথম পদটো আৰু 4 নম্বৰ পদটো পূৰণ কৰিব লাগিব 2 নম্বৰ পদটো আৰু 3 নম্বৰ পদটো পূৰণ কৰিব লাগিব ঠিক আছে এটা চাওক যদি 12 আৰু 10 পূৰণ কৰো এফালে কিমান আছে 40 আৰু x পূৰণ কৰো আমি x ৰ মানটো খুদিছে আমাৰ x ৰ মানটো খুদিছে এটো কি হৈ আছিল এতিয়া এই 40 টো ফেলে পূৰণ হৈ আছে যদি আমি 40 টো এফালে লৈ গুছি যাও 40 টো যদি আমি তললৈ লৈ গুছি যাও তেতিয়া x ৰ মান পাম 40 এই শূন্য কাটি দিলো এনেকে কাটিব পাৰি ঠিক আছে নেক্সট 4 ৰব এটো কটাকটি কৰক আমি কিমান পাম 120 পাম আৰু 40 এ হৰণ কৰিলে ইয়াত মানটো পাম 3 ইয়াত অপচন ভুল আছে অপচনটো ভুল আছে ইয়াত 3 থাকিব ইয়াত 3 থাকিব 30 নহয় অপচনটো ভুল আছে ঠিক আছে 4 3 গুণ 12 3 গুণ 3 অপচন
এনসাৰটো কিমান 3 থাকিব গতিকে এইটো পূৰণ 12 লগত পূৰণ কৰিলে কিমান পাম 120 পাম 10 পূৰণ কৰিলে তলত কিমান আছে 40 আছে এই শূন্যখনে কাটি গুচি গ'ল পালো 3 এনসাৰটো 3 হ'ব x ৰ মান কিমান পাম 3 পাম ঠিক আছে এইটো ভুল কৰিছে এটা শূন্যটো দিব নালাগিছিল নেক্সট 3/10 হৰণ 6/5 এটা চাওক 10/3 যদি 5/6 হৰণ কৰি কি হ'ব হৰণত এটা আছিলে ভগ্নাংশ হৰণত এই চিনটো পূৰণ চিনটো হৰণ চিনটো আমি পূৰণ কৰি দিম এটো তালে লৈ যাম এটো ইয়ালে যাম এটো প্ৰতিকম বুলি কয় হা 5/6 হ'ব 5/6 পাছে একাটিলে দুবাৰ গুচি গ'ল উপৰত থাকিলে 3 তলত থাকিলে 6 দুগুণ 12 6 দুগুণ 12 ঠিক আছে 6 দুগুণ 12 হ'ব আৰু এতিয়া যদি আমি এক দশমিকত প্ৰকাশ কৰো যদি এক আমি দশমিকত প্ৰকাশ কৰো তেতিয়া কিমান পাম জানে 0.25 পাম আনসাৰ কৰি চাব পাৰে 0.25 is the answer 0.25 is the answer ঠিক আছে বুজি পাইছে হেতু যদি কাটি দিম দুইবাৰ গলো আৰু এটো 12 পালো এনেকৈ গৈ 3 কাটিলে দুবাৰ পালো মানে এটো হ'ব পাৰে এনেকৈ কৰিব পাৰে এটো ডাঙৰ ফৰ্মত কৰিলো ডাঙৰকে কৰিলো এটো সৰুকে কৰিব পাৰে আৰু যদি আমি যদি ইয়াতে কৰিছো হা যদি আমি 100 যদি 4 এ হৰণ কৰে 1 যদি 4 দশমিক দিলো 0 গুচি গল 2 5 গুণ আৰু 4 দুগুণ 8 আহি গুচি গল ইয়াত 2 নামি গুচি আহিলে দশমিক দি আছে 0 4 5 গুণ 20 is the correct answer this is the correct answer ঠিক আছে বুজি পালে next 1000 ৰ 12% কিমান বুলি সুধিছে 1000 ৰ 12% কিমান প্ৰথম 1000 টো লিখি লওক বৰে ৰ যে আছে বৰে ৰতে পূৰণটো দি দিয়ক 12 শিকাইছিলো এই পাৰ্চেন্টটো থাকিলে শতাংশ চিহ্ন থাকিলে কি কৰিব লাগিব তল 100 টো দিব লাগিব ঠিক আছে এই শূন্য দুটা কাটি দিয়ক ঠিক আছে তলৰ ফালে 1 আছে 1 ৰ আমাৰ কাম ইমান কৰিবলগীয়া নাই গতিকে 10 আৰু যদি 12 পূৰণ কৰি দিয়ে 10 যদি আৰু 12 পূৰণ কৰি দিয়ে কিমান পাব জানে 120 পাব শুদ্ধ এনসাৰটো হৈছে কি 120 ঠিক আছে বুজি পাইছে যদি বুজি পাইছে ভাল লাগিছে লাইক এটা কৰি দিব এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিলে 2550 ৰ 25% কিমান তো এটো আপোনাক এইমতে শিকাই আহিছো কেনেকৈ হৰণ কৰিব লাগে আৰু 25 ৰ 50 ৰ 2% কিমান কিটা কমেন্ট আপোনালোকৰ হোমৱৰ্ক থাকিলে আৰু কমেন্টত জনাব কিমান পালে এনসাৰটো ঠিক আছে নেক্সট আৰু নাই গতিকে আজিলৈ থেকে ভিডিওটো আপোনালোকে ভাল পালে বিশেষ গুৰুত্বপূৰ্ণ শিকাইছো বুলি মই অনুভৱ কৰিছো গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন কিটা আমাৰ পৰীক্ষাত আহি থাকে প্ৰায় আহি থাকে চতুৰ্ভুজৰ কোন সমষ্টি ত্ৰিভুজৰ কোন সমষ্টি এটো এবাৰ গেট ড্ৰাইভাৰ প্ৰস্তুত আহিছিলে কাৰণ ড্ৰাইভাৰটো প্ৰায় 10 আৰু 8 লেভেলৰ মাজতে থাকে এইটো কোৱেশ্চন চাব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি সাতটা প্ৰদাম এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহি থকা দেখা যায় গতিকে এইকিটা হোমৱৰ্ক কিটা আপোনালোকে কমেন্ট কৰিব হোমৱৰ্ক কিটা দিলো কিমান পায় মোক ক'ব এনসাৰটো যদি ইয়াতকে আৰু যদি ভাল ভিডিও লাগে আমাৰ চেনেলত জড়িত হৈ থাকে সাবস্ক্ৰাইব কৰি ল'ব পুনৰবাৰ নতুন এটা ভিডিও লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিওটো ইয়াতে সামৰিলো ধন্যবাদ